গুড মৰ্ণিং গাইজ। আজি ভিডিঅ'টো আমাৰ দেহাৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, দেহাক উঠাই লৈ অকণমান ফুৰাই আনিলোগৈ। ফুৰাই আনি এয়া দেউতাকৰ ওচৰতে দিলৈ মই কাম বন কৰি আজৰি হৈ নিজেও ফ্ৰেছ হৈ এয়া নিজৰ ৰুমলৈ আহিছোঁ। ল'ৰাটোকো অকণমান লৈ দিছোঁ। এয়া দেখিছেনে, ই আইনা চাই খুব ভাল পায়, হাঁহি থাকে। এতিয়া শুই উঠিছে যে মনটো অকণমান ভাল নহয় কাৰণেহে। ডাৱৰীয়া বতৰ, গোটেইখন ৰুমটোত কাপোৰ আছে। ৰুমটো চিজিল কৰি লৈ কাপোৰখিনি জাপিবলৈ আছে। কাপোৰখিনি জাপি হ'লেহে আৰু এতিয়া আমাৰ দেহাই এতিয়া কেমেৰালৈ চাব দেই। এতিয়া দেখিছেনে কি মৰম লগাকৈ চাই আছে। আপোনালোকে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ দেহাক চাই থাকিবলৈ এনেদৰে। ধন্যবাদ। মোৰ ভইচ অভাৰত আমাৰ দেহা মাতটো আপোনালোকে চাগে শুনেই মাজে মাজে। আমাৰ সিও মানে ভইচ অভাৰ দিবলৈ এতিয়াৰ পৰা শিকিলেই আৰু দেই। এয়া দেখিছেনে আমাৰ দেহাকণ। এয়া তাৰপৰা আমাৰ ভাত খাব হৈ গ'ল, দুপৰীয়া সাজ। এয়া আজি ভাতত আছে দালি, তাৰপিছত আকৌ ডিমৰ দম, বেঙেনা ফ্ৰাই, কুন্দুলি ভাজি নাই। কুন্দুলি ভাজি বনাইছে বুলি ভাবিছিলোঁ, নাই বনোৱা। মই আজি ভাত নাই বনোৱা, মানে মায়ে বনালে। এয়া আমি এনেদৰে দুপৰীয়া সাজটো খালোঁ। ধন্যবাদ।